খোৱাপানীৰ নামত বছৰ বছৰ ধৰি কুঁৱাৰ অপৰিষ্কাৰ পানী সেৱন কোকৰাঝাৰৰ এটা অঞ্চলৰ ৰাইজৰ বিশুদ্ধ খোৱাপানী বিচাৰি মাটি খান্দি কুঁৱা বনাই পানী সেৱন কৰি জীৱন নিৰ্বাহ পৰ্বতচূড়াৰ শুকানচূড়া প্ৰথম খণ্ডগাঁৱৰ ৰাইজৰ আজিলৈকে গাঁওখনক ঢুকি নাপালে জলজীৱন মিছন আঁচনিয়ে এনে অপৰিষ্কাৰ লেতেৰা পানী সেৱন কৰি বিভিন্ন ৰোগতো আক্ৰান্ত হ'বলগীয়া হৈছে অঞ্চলটোৰ ৰাইজসকল হেগ্ৰেই গাঁওবাসীৰ খোৱাপানীৰ সমস্যা সমাধানৰ বাবে চৰকাৰ তথা প্ৰশাসনক অনুৰোধ জনাইছে অঞ্চলবাসীয়ে একচুয়ালি আমালকৰ অসুবিধা এইটোই যাতে আমি এই গাঁৱত বসবাস কৰা 1975 পৰা বসবাস কৰা এই অঞ্চলত মানে 100 পৰা অধিক মানুহ আছে তো গতিকে ইয়াত খোৱা পানীৰ পৰা বা ৰাস্তা ঘাটৰ পৰা মানে খোৱা পানী এইটোই যে মাটি খান্দি মাটি মানে পানীটো উঠাই আছো তো তাৰ ভিতৰত বেং অথবা সাপবিলাক ইয়াত পৰে সেইবিলাক মানে বহুত বেয়া পানী আমি মানে ইউজ কৰি আছো বা ব্যৱহাৰ কৰি আছো খাই আছো তো তাৰ মাজত মানুহৰ বহুত বেমাৰ আজাৰ হৈ আছে লগতে ৰাস্তা ঘাটৰ মানে বহুত বেয়া হৈ আছে তো সেইবিলাকো মানে কোনেও মানে মৰ্যাদা দিয়া নাই কিয়নো ভোট আহিলে ভোটৰ যেতিয়া মানে আহে হৈ মানে ইয়াত মানে মিটিং কৰে বালা আমালকৰ যিটো মানে যিটো মানে কি কয় কষ্ট হয় সেই কষ্টবিলাক আমি হিহঁতক জনাই দিয়াৰ পিছতো হিহঁত মানে যেতিয়া নেকি ভোটটো আমালকৰ কাঢ়ি লৈ যায় তাৰ পিছত মানে হিহঁতে গুৰুত্ব নিদিয়ে কিয় এটোই মানে চৰকাৰক আমি একচুয়ালি ক'ব বিচাৰো যে অতি সোনকালে এই মৰ্যাদাবিলাক যাতে দিয়ে যায়